কণীৰ দোকানত দাম শুনি আচৰিত হলোঁ এবাৰ এখন গেলামালৰ দোকানত আহিছোঁ গেলামালৰ দোকানৰ বস্তু লাগে গেলামালৰ দোকানৰ দাম জানিব লাগিব কাৰণ গেলামালৰ দোকানতো হেনো যথেষ্ট দাম বাঢ়িছে এখন চাউল মিঠাতেল চেনি নিমখ দাইল সকলো পোৱা দোকান এই দোকানখন অকণমান ব্যৱসায়ীগৰাকী আছে ব্যৱসায়ীগৰাকীৰ সৈতে কথা পাতিম দাদা দাম কেনেকুৱা হৈছে দামটো আগতকৈ বহুত বাঢ়িছে এতিয়া আগতে যেনেকুৱা চাউল ধৰক মোটামুটি বেগত 200-250 এনেকুৱা টকা বাঢ়িছে পাৰ বেগ সব বস্তুৱে বাঢ়িছে আপোনাৰ অকল চাউল বুলি নহয় সব ব্ৰেড বাঢ়িছে চাউল বাঢ়িছে আপোনাৰ কসমেটিক আইটেম বাঢ়িছে চাবোন তাবোন সব অল আইটেম বাঢ়িছে দাম আমি অকণমান দোকানখন চাই লওঁ এয়া ব্যৱসায়ী মন্তব্য ব্যৱসায়ী তেওঁলোকে বজাৰ কৰি আছে তেওঁলোকে বিক্ৰী কৰি আছে তেওঁলোকে কৈছে যে দাম যথেষ্ট বাঢ়িছে তেওঁলোকো টেনশ্যনত পৰিছে ইয়াত বিভিন্ন চাউল আছে আপুনি দেখা পাইছে এইসমূহ হৈছে 26 কেজি চাউল এই 26 কেজি বেগ হয়নে 26 কেজি হয় সব চাউলৰ দাম বাঢ়িছে সব চাউলৰ আছে 4-5 টকা কৰি এইটোত বাঢ়িছে 5 কেজি সোণা চুটি ৰিপুৰাজটো বাকী কেয়াৰটিও বাঢ়াব লগা হৈছে 2 টকা 3 টকা বাকী আইজোং বাঢ়িছে জহা চাউল 200 টকা হৈ গ'ল আগতে 150 টকা আছিলে এতিয়া লোকেলটো 130 টকা হৈ গ'ল এতিয়া বৰ্তমান কেজি 130 টকা হৈ গ'ল আগতে 100 টকা আছিলে 3 মাহত 30 টকা বাঢ়ি গ'ল এয়া ঘৰুৱা চাউলৰ দাম আছিল 100 টকা আৰু ইয়াৰ দাম হ'লগৈ এতিয়া এই ঘৰুৱা চাউলৰ দাম হ'ল 130 টকা ইমান দাম কিয় বাঢ়িছে চাউলৰ আগতকৈ বহুতখিনি দাম বাঢ়ি গ'ল আপোনাৰ আগতে ধৰি লওক আপোনাৰ সোণা চুক্তিবিলাকো আমি 61 কৰি পাইছিলোঁ এতিয়া আমি দিব লগা আছে আপোনাৰ 70-68 কৰি দিব লাগে তো পাৰ কেজিত 6-7 টকা কৰি বাঢ়ি গ'লে তো হ'লচেলক দিব লগা হৈ যায় হ'লচেলতো তাৰপিছতো দামটোতো বঢ়াই ল'বই লাগিব তেওঁলোকে চাউলটো প্ৰতিবিধ চাউলতে বাঢ়িছে প্ৰতিবিধ চাউলতে বাঢ়িছে এনেকুৱা কথা নহয় যে পাৰ্টিকুলাৰ এটা বস্তুতে বাঢ়িছে সেইটো নহয় যে প্ৰত্যেকটো চাউলতে দাম বাঢ়ি গৈছে এতিয়া মানে কিনি খোৱা মানে যিখিনি মানে মিডিল ক্লাছৰ মানুহখিনি নহয় চলাৰ কাৰণে হয় বহুতখিনি সমস্যা হৈ গৈছে আপোনাৰ 20 দিনৰ আগত এই ব্ৰেডটোৰ দাম আছিল 35 টকা কিন্তু এই ব্ৰেডটোৰ দাম হ'ল এতিয়া 40 টকা বিভিন্ন ধৰণৰ ব্ৰেড আছে এই ব্ৰেডসমূহৰ দাম এতিয়া আপুনি প্ৰতিটো ব্ৰেডত 5 টকাকৈ বাঢ়ি গৈছে আপুনি চিন্তা কৰক যে প্ৰতিটো সামগ্ৰীত 5ৰ পৰা 6 টকাকৈ বাঢ়ি আছে আৰু এয়া কিন্তু একেদিনাই বঢ়া নাই অৰ্থাৎ কমকৈ বাঢ়িছে কেতিয়াবা যদি 1 টকা আহিছে এমআৰপিত কেতিয়াবা 1 টকা যদি প্লাছ হৈ আহিছে কেতিয়াবা এসপ্তাহৰ পাছত পুনৰ 2-3 টকা প্লাছ হৈ আহিছে গোটেই চিষ্টেমটোতো এইটোৱে হৈছে এইটোৱে চিষ্টেম মানে এদিনত একেলগে বাঢ়া নাই মানে অলপকৈ বাঢ়ি আছে কিন্তু এইটো কোনো নিয়ন্ত্ৰণ নাই মানে বজাৰখনত নিয়ন্ত্ৰণ নোহোৱা হৈছে কাৰো নিয়ন্ত্ৰণ নাই খাদ্য সুৰক্ষা বিভাগৰ যোগান বিভাগৰ কাৰো নিয়ন্ত্ৰণ নাই চৰকাৰৰ কোনো আচলতে এই বজাৰখনৰ ওপৰত কোনেও গুৰুত্ব দিয়া নাই চেনিত কিমান বাঢ়িছে চেনি আটাইতকৈ প্ৰয়োজনীয় বস্তু চেনিত কিমান বাঢ়িছে 5 টকা বাঢ়িছে 5 টকা পাৰ কিলো 5 টকা বাঢ়িছে দাইলৰ দাম বাঢ়িছেনে দাইলত বেছি দাম বাঢ়া নাই কিন্তু অকল চাউল আৰু বাকী বস্তুবিলাকৰ দাম বাঢ়ি আছে ৰহৰ দাইল এনেকুৱা দাইল বুট দালি এইবিলাক ঠিকে আছে আগতকৈ মোটামুটি অলপ ৰেটটো কমিছেহে আগতে যিটো ৰেট আছিলে তো ৰেট ঠিকে আছে আৰু দাইলৰ ৰেট ঠিকে আছে বেবী ফুডৰ কিবা দাম বাঢ়িছে নেকি বেবী ফুডটো মই নাৰাখোঁ এনেকুৱাই আচলতে এই বজাৰখনৰ ওপৰত মানে কাৰো এতিয়া নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছে অসাধু ব্যৱসায়ীৰ কাৰণে বৃদ্ধি পাইছে নে অন্য কিবা কাৰণত এনেকুৱা ধৰণে অস্বাভাৱিক হাৰত বজাৰত মূল্য বৃদ্ধি হৈছে এই কথাবোৰ চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে তাৰ কষ্টটো আপোনালোকৰ হৈছে হয় কষ্ট যথেষ্টখিনি কষ্ট হৈছে ইয়াৰ পৰা কাৰণ নিয়ন্ত্ৰণ নাই একো বজাৰৰ নিয়ন্ত্ৰণ নাই আপোনাৰ এয়াই হৈছে বজাৰ এই মুহূৰ্তত আৰু এনেদৰেই এতিয়া বজাৰত লাগিছে এক প্ৰকাৰ জুই কিন্তু চৰকাৰৰ এতিয়ালৈকে নাই কোনো গুৰুত্ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ